সুপ্রভাতর শুভেচ্ছারে আপনাকে জানাইছো নমস্কার। মান্য অনুসারে আমার প্রণাম করিব গ্রহণ। মন্ত্রীবর মহারাজ, দিনক দিনে পৃথিবীখন অধর্মর ফালে গতি করিব ধরিছে। মন্ত্রীবর মহারাজ, এটা মোর প্রিয়বতর কথা অনুধাবন করি পৰিছে মনত। সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। পৃথিৱীত হ'ব এক মহাপ্ৰলয়। মহাপ্ৰলয়ৰ জলধাৰাই ডুবাব সমগ্ৰ পৃথিৱী। নাথাকিব একো বাচি জীৱ জন্তু, গছ গছনি, তৰু তৃণ আদি। সেই হেতু মন্ত্ৰীবৰ পৃথিৱীত
ধর্মর প্রভাব লোপ পাব ধরিছে নহয় জানো মহারাজ সেই কথা অৱশ্যে সঁচা কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকনো জানিব কিদৰে মন্ত্ৰীবৰ সকলো ভগৱানে শ্ৰী হৰিৰ লীলা তেওঁহে জানে তেওঁ এই মহালীলা কেতিয়া কৰে আৰম্ভ সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ আপোনাৰ পিতৃ মহাজ্ঞানী তেখেতে কৈছিল আৰু কিছুদিনৰ পিছতেই মহাপ্ৰলয়ৰ সূচনা হ'ব বিশ্ব ব্ৰহ্মাণ্ড আৰু সেইদিনলৈ বেছি পৰি নাই মহাৰাজ মন্ত্ৰীবৰ আপুনি চিন্তা নকৰিব মহাৰাজ একমনে হৰিক আৰাধনা কৰিলে নিশ্চয় তেওঁ আমাকে কৰিব সহায় নারায়ণ সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে মন্ত্ৰীবৰ মহাৰাজ। ঋষিমুনি গণক মাতি আনি এই বিষয়ে কৰো আলোচনা মহাৰাজ ঋষিমুনিসকলৰ নাই প্ৰয়োজন মন্ত্ৰীবৰ আপোনাৰ পিতৃ মহাজ্ঞানী মন্ত্ৰীবৰ তেখেতে কৈছিল যেতিয়াই পৃথিৱীত অমংগলে চানি ধৰিব এক মনে এক চিত্তে হৰিক আৰাধনা কৰিলে তেখেতে ভক্তৰ হৃদয়ত স্থিতি হৈ ভক্তক কৰিব উদ্ধাৰ মহাৰাজ সঁচা কথা মন্ত্ৰীবৰ প্ৰিয়ৱতৰ পুত্ৰ মই নাম মোৰ সত্যব্ৰত আছে আছে মোৰ ধৈৰ্যৰ সীমা ব্যক্তি বাক্য অনুসৰণ কৰি যাম মই কৰ্তব্য কৰি বাৰু মন্ত্ৰীবৰ মহাৰাজ হৰি মন্দিৰত একান্ত মনে করুঙ্গৈ আরাধনা খেয়ে দেবনারায়ণ নারায়ণ বলো নারায়ণ বলো মহারাজ দক্ষর অধিপতি মই বিশ্বর আতঙ্ক নম্বর ভুজঙ্গ আর মই তোমার জ্যেষ্ঠ ভক্তি নম্বর ত্রিভুজাকুর
কনিষ্ঠ ভাতৃ নাম মোৰ বৈশাখুৰ হয়ত আমাক পৰাস্ত কৰিব পৰা বীৰ মই এই বিশ্ব ব্ৰহ্মাণ্ডত স্বৰ্গৰ দেৱতা সত্যৰ মানৱ অতলৰ শাস্তি আমাৰ ঐকম্পমান গতিকে ভয়ত এই পৃথিৱীৰ সকলো দেশ জয় কৰি হত্যা লুণ্ঠন নাৰী হৰণ আদি বিভীষিকাৰ সৃষ্টি কৰি এফালৰ পৰা মহিমূৰ কৰি যাব লাগে আৰু প্ৰতি দয়া নাই আৰু প্ৰতি মমতা নাই আকৌ ক্ষমা কৰাৰ নাই প্ৰয়োজন কেৱল হত্যা তাৰ বাবে কোন চিন্তা নকৰিব দাদা ইতিমধ্যে বহুত লোকক হত্যা কৰি এই দেশবোৰৰ ধন সোণ লুটি অনা হৈছে দেশবোৰৰ ধন সম্পত্তি মণি মুকুতা আনি আমাৰ ৰাজভঁৰালত ভৰোৱা হৈছে আৰু দাদা সুন্দৰী নাৰী আনি আমাৰ ৰাজকাৰেঙত সজোৱা হৈছে দাদা ধন্য ধন্য ভক্তি মোৰ তোৰ শক্তি আৰু বীৰত্বৰ তুলনা নাই সকলোৱে কৰা উচ্চ স্বৰে আনন্দ এই পৃথিৱীৰ ঋষি মুনিবোৰে আমাক বধিবৰ বাবে মৰণ যোগ্য কৰিছে বিজন গতিকে ভয়ত সিহঁতক কদাপিতো ক্ষমা নকৰিবা সিহঁতৰ যজ্ঞস্থলী নষ্ট ভ্ৰষ্ট কৰি অকল মৃত্যুদণ্ড দিবা সিহঁতক তাৰপৰা ক্ষমা নাই ভয়ত ঋষি মুনিসকলৰ ইমান অহংকাৰ আমাৰ মৰণৰ বাবে যজ্ঞ আৰম্ভ কৰিছে খন্তেকতে পৃথিৱী তলে তলবল আর মানুষ পথা হায়ত তালিকে তাক বিচার করা হল দাদা আহতে মোক বিচৰাৰ কোনো প্ৰয়োজন নাই মই বিশ্বৰ অধিকাৰী মই বিশ্বৰ ধূমকেতু তহঁতৰ জম পাৰিবি জানো তহঁতে মোৰ বল বিক্ৰম পৰীক্ষা কৰিব তই এতিয়াও নুবুজিলি এই যক্ষৰ বীৰত্ব কিমান তই এটা ক্ষুদ্ৰ পতংগ হৈ এই জ্বলন্ত অগ্নিত জাপ দিব আহিছ এই মূৰ্খ
তহঁতৰ অস্ত্ৰ শস্ত্ৰই মোক এই! একো কৰিব নোৱাৰে সময়ত দেখা যাব তহঁতৰ কিমান বলৰ বিক্ৰম অ ভাই বাৰে বাৰে কৰে আপোনাক অপমান আৰু মোৰ শস্য নহয় দাদা আদেশ কৰক দাদা ঐ ৰামে আক্ৰমণ কৰা এই পাখণ্ড কাজি এই স্থানতে পথ কৰা দেখক জগতে এই দক্ষৰ শকত কিমান আক্ৰমণ কৰা এই ক'ত গ'ল তহঁতৰ বলৰ বিক্ৰম যদি তহঁতৰ প্ৰাণলৈ মমতা আছে তেন্তে মোৰ ওচৰত ক্ষমা খোজ নহ'লে আজি তহঁতৰ ৰক্ষা নাই মোৰ হাতত দৈত্যপতি এই আপুনি আমতকৈ শ্ৰেষ্ঠ বীৰ বুলি বিশ্বাস কৰিছোঁ আজি হন্তে আপোনাকেই এই দক্ষ ৰাজ্যৰ অধিপতি পাতিছোঁ আমি আপোনাৰ আজ্ঞাধীন হৈ সকলো কাৰ্য কৰি যাম আমাক ৰক্ষা কৰক দৈত্যপতি আমাক ৰক্ষা কৰক দক্ষৰাজ মই তোমালোকৰ কথাত মান্তি হলো দক্ষৰাজ দৈত্যপতি পৃথিৱীৰ ভূভাৰ ৰক্ষা কৰিবৰ কাৰণে লক্ষ্মীয়ে মোক প্ৰদান কৰিছে তোমালোকে ভয় নকৰিবা আমাক বাধা দিয়া শক্তি কাৰো নাই চোৱা তোমালোকে মোৰ বৰ্জময় শৰীৰ দৈত্যপতি আমি আপোনাক বিশ্বাস কৰিছোঁ আমাৰ অস্ত্ৰবোৰ আপোনাৰ মন্দত পৰি ধন বন হৈ গ'ল দক্ষৰাজ দৈত্যপতি আৰু কিছুদিনৰ পাছত এই পৃথিৱীতে মহাপ্ৰলয়ৰ হ'ব সূচনা মহাপ্ৰলয় তোমালোকে চিন্তা নকৰিবা আমাক বাধা দিব পৰা শক্তি নাই সৃষ্টিকৰ ব্ৰহ্মদেৱে বেদ বেদাংগবোৰ লৈ পৰ্বতৰ গুহাতে লুকুৱাই ৰাখিছে আমি এই সকলোবোৰ বিচাৰি উলিয়াব লাগিব পাৰিবানে কৰিব হয় আপুনি ঠিক কথাকে কৈছে এই বেদ বেদাংগবিলাক হস্তক্ষেপ কৰি এই পৃথিৱীত আমি অধিকাৰ কৰিব পাৰিম ভাইহঁত অস্ত্ৰৰে আনন্দ কৰা জয় ধ্বনি কৰা এই মহাবীৰৰ জয় হৈ জয় 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 হিনা তাও তাতে নিতা ধীরা ধীরা ধৈ
তাতে নিতা নিতা নালিয়া ধেই মৰ্যাদা কৰিব আজি মোৰ ভুলতে সেই সৃষ্টি ধ্বংস হ'ব ধৰিছে পিতা সেই পিতা মোক ক্ষমা কৰি দিয়া পিতা মোক ক্ষমা কৰি দিয়া কুলাঙ্গাৰ পুত্ৰ তই মোৰ পুত্ৰ হৈ মোৰ সৃষ্টি ধ্বংস কৰিব আহিলি পিতা তোৰ গৰ্ভত থকা হস্তৰ জ্ঞান তই ইয়াৰ বাবে লৈছিলি নাই পিতা দেৱ সমাজত তই মানি পুৰুষ বুলি ভাবি হৰিনাম গাই ঘূৰি ফুৰ তোৰ এই দুটকীয়া গুণ মই আজি এই লুপ্ত কৰিম নাই তোৰ কোনো ক্ষয় নাই পুত্ৰ আঁতৰি যা তই মোৰ মই মোৰ সৰ্বদোষ শতবাৰ কৰিছো স্বীকাৰ ইও যে মোৰ এক কৰ্মৰ ফল পিতা ইও যে মোৰ এক কৰ্মৰ ফল পিতা ইও যে মোৰ কৰ্মৰ ফল পিতা আজি তই মোক শাস্ত্ৰৰ জ্ঞান দিব আহিছ শুন পুত্ৰ মোৰ চাৰি সন্তানে মোৰ কথা মানি সাংসাৰিক হৈ জীৱন অতিবাহিত কৰিছে আৰু তোক মই সংসাৰ কৰিবলৈ কোৱাত তই নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ নাই তোক মই আৰু নকৰিম ক্ষমা তোৰ এই দুটকীয়া গুণ মই আজিয়েই ধ্বংস কৰিম তোৰ এই গুণ মই আজি শেষ কৰিম পিতা পুত্ৰক তুমি সেৱাৰলৈ ক্ষমা কৰি দিয়া পিতা তই মত্যত হৈ পৰিবি ল মোৰ বৰ্মখাপ পিতা ল নাই পিতা ক্ষান্ত কৰ পিতা তুমি ক্ষান্ত পিতা নাই পিতা ক্ষান্ত কৰ
কদাপিও নহয় খণ্ড যা যা কলাঙ্গাৰ তই মোৰ সন্মুখৰ পৰা আঁতৰি যা হাজাৰ বছৰৰ তপস্যাৰ ফল নিমিষতে ধূলিসাৎ কৰি দিলা হে প্ৰভু নাৰায়ণ হে প্ৰভু ভোলানাথ চাইছোৱা আজি নাৰদৰ অৱস্থা পিতাই আজি পুত্ৰকে দিলে ব্ৰহ্মহাত মই হেনো তেৰি কল্প মইতো বসবাস কৰিব লাগিব দেখা তোমাৰ মই দতশিৰে কৰিম পালন মাত্ৰ মোক এই অভিশাপৰ মুক্তিৰ উপায় দিয়া উপায় পিতা উপায় দিয়া সত্য যুগত বহ্নিমান নামেৰে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই সাংসাৰিক জীৱন যাপন কৰিবি আৰু ত্ৰেতা যুগত ৰাক্ষস কুলত জন্ম গ্ৰহণ কৰি ৰাক্ষস কন্যাক বিবাহ কৰাই জীৱন অতিবাহিত কৰিবি আৰু সেই যুগত নাম কি হ'ব জানো সেই যুগত তোৰ নাম হ'ব ৰাক্ষস বিভীষণ আৰু দাপৰ যুগত কুৰুক্ষেত্ৰৰ ৰণৰ শেষত মুক্তি লাভ কৰিবি সেই যুগত কি পৰিচয় হ'ব জানো কি পিতা সেই যুগটোৰ পৰিচয় হ'ব শকুনি নাই অসম্ভৱ কলিযুগত কি কোৱা পিতা কোৱা কলিযুগত হাজাৰ বছৰ তপস্যা কৰি হৰিনাম শ্ৰৱণ কীৰ্তন কৰি শাস্ত্ৰৰ জ্ঞান ঘূৰাই পাবি নাই তপস্যা কৰি হাজাৰ বছৰ তপস্যা কৰিব লাগিব মুক্ত মই বাৰু পিতা শনি সন্তোষ তোমাৰ সত্যাৰ উপায় হাজাৰ বছৰ তপস্যাৰ লঘু দুখৰ বাবে তুমি ধূলিসাৎ গতিকে পিতা শুনা পুত্ৰৰে যাবৰ বেলে পুত্ৰ অভিশাপ পুত্ৰৰে অভিশাপ পুত্ৰৰ অভিশাপ হাতীৰ
তোমাকে এই বিশ্বত নাই। কোনো নকৰে পূজা পুত্ৰ নাই। চিৰদিন নাই। তুমি পুত্ৰ। পুত্ৰ ভৈৰৱাই ঘৰৰ মধ্যতে অ আপুনি ভূমিতে পৰি আছে কিয় প্ৰভু নাৰায়ণ হে নাৰদৰে সৰ্বদুখ মাৰ্জনা কৰিব আজি মোৰ বিশ্ব ধ্বংসৰ হৈছে যাৰ বাবে পিতাই আজি মোক দিলে মই কেন তিনি কল্প জন্ম ধাৰণ কৰিব লাগিব খুৰ বংশত মৰ্ত কুল আৰু এইবাবেই পুত্ৰই মোক দিলে ব্ৰহ্ম মোৰ নামত মানৱ সমাজত কোনো পূজা পাতল নহ'ব এই ব্ৰহ্মগাত মোক কৰিলে পিতা পুত্ৰ কিয় এনে ব্ৰহ্ম এইবিলাক সকলো বিধি তোমাৰ ব্ৰহ্ম মই খণ্ডন কৰিব পাৰি কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্ম চিৰদিন থাকিব ধৰা পৰশ্বদূৰে ওচৰত মই মাগিছোঁ ক্ষমা যাবৰ সময় ভাগ্যৰ লিখন কদাপিতো নহয় সন্তান যাবৰ সময়তে কৈ যাওঁ এটি কথা হয়দত্তই সকলো বেদ বেদাংগ হৰণ কৰি লৈ গৈছে অচিৰতে সেইবিলাক উদ্ধাৰ কৰাৰ ব্যৱস্থা
নতো নতো মহাপ্রলয় মহাপ্রলয় মহাপ্রলয়ের সৃষ্টি হবে। বিদায় বিদায় পিতা, বিদায় প্রভু, বিদায় ভোলা। পিতার অভিজ্ঞপত আছে ভয় 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 নিষ্কর্ম ফল আছে ভয়ে নিজেই গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেবা মহেশ্বরা গুরু পাহৰি পেলাইছো। বুঝিলো যাবৰ বেলেগে আছে মোৰ ঘৰ ক্ষমা কৰি বিদায় পিতা, বিদায় প্ৰভু নাৰায়ণ, বিদায় বিদায় প্ৰাণৰ ফদেকে বিদায় বিদায় মে 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 প্ৰজাপতি, আমাৰ সকলো চেষ্টাই অথল গ'ল। অসুৰে অসুৰে সকলো বেদ বেদাংগ হৰণ কৰিলে। প্ৰভু, মই বৰ মহাপ্ৰতাপী, আপোনাৰ আজ্ঞা মই পালন কৰিব নোৱাৰিলো। বিধিৰ বিধান নহয় খণ্ডন। আজি আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ্গ শাস্ত্ৰবিদ নাৰদো ঐক্যচ্যুত হ'ল, কিন্তু আমাৰ মাজত এতিয়াও সৰস্বতী লগত আছে। সৰস্বতী, লোৱা সৰস্বতী, আজিৰ পৰা তোমাক বীণাপাণি নামেৰে জগতত জানিব।
আৰু দেৱাদিদেৱ আমি যেনে তেনে বেদহস্ত উদ্ধাৰ কৰিবই লাগিব নহ'লে মানৱ সমাজে জ্ঞানৰ পৰা বঞ্চিত হ'ব আমি জম্বুদ্বীপৰ ৰজা সত্যৱতৰ ওচৰলৈ যাবলৈ আহিছিলোঁ কিন্তু পিতা পুত্ৰৰ এনে তৰ্ক শুনি আমি ইয়াৰ পালোহি হোৱা ঘটনা হৈ গ'ল এই বিষয়ে আৰু কোনো চিন্তা কৰিব নালাগে ভাগ্য লক্ষ্মী আজি নাই তথাপিতো সৰস্বতী দেৱী আমাৰ লগতে আছে এবে বলক দেৱাদিদেৱ আমি নিজ কৰ্তব্যতে অগ্ৰসৰ আৰু প্ৰজাপতি আপুনি এই বিষয়ে কিবা উপায় চিন্তা কৰক বলক দেৱাদিদেৱ যাও নকৰি পলা মই
মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ দিনক দিনে পৃথিৱীখন অধৰ্মৰ ফালে গতি কৰিব ধৰিছে নিতৌ ঘটনাৰ পোহৰে ৰাজ্যৰ চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে অনাবৃষ্টি মহাৰাজ বিনা মেঘে বজ্ৰপাত এইবিলাকৰ কাৰণ কিবা ভাবি পাইছেনে মন্ত্ৰীবৰ সঁচা কথা মহাৰাজ মন্ত্ৰীবৰ কোনোবাই যেন মোক কয় কাণে কাণে তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই তোৰ ৰাজ্য ধ্বংস হ'বলৈ বেছি সময় নাই সঁচা কথা মহাৰাজ হৰি মন্দিৰৰে দবা কামুৰি নিজে বাজি উঠিছে কিবা যেন অমংগলৰ আগজাননী দিছে মহাৰাজ কিবা যেন অমংগলৰ আগজাননী দিছে মহাৰাজ দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি ৰাজ্যময় কৰিছোঁ শাসন কিন্তু মন্ত্ৰীবৰ মহাৰাজ সকলোৰে মনত এটা ভাৱ হৈছে উদয় মহাৰাজ কিবা যেন মহাপ্ৰলয় হৈ গ্ৰাস কৰিব মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ দিন দুপৰতে শিয়ালবিলাকে আৰাও কৰিব ধৰিছে মন্ত্ৰীবৰ মহাৰাজ চোৱা মন্দিৰৰ ধৰ্মদৰ্জাৰ ওপৰত শগুনবিলাকে মাংসপিণ্ড টানি আজুৰি ধৰ্ম মন্দিৰ একেবাৰে সুলক্ষিত কৰি পেলাইছে মন্ত্ৰীবোৰ মহাৰাজৰ এনে অমংগলৰ আগজাননী দেখি কিয় প্ৰজাসকল নীৰৱ হৈ আছে মই একো বুজিব পৰা নাই মন্ত্ৰীবৰ মহাৰাজ ঈশ্বৰক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই সেইবাবে মহাৰাজ মহাযজ্ঞৰ কৰক আৰম্ভ মহাযজ্ঞ মই কেনেকৈ সম্পাদন কৰিম আৰু যজ্ঞলৈ আহিব বা কোন মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক কোন আপোনালোক দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান হে দিত্যবৰ দয়া কৰি এই আসন গ্ৰহণ কৰক হে মহাৰাজ আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় একেবাৰে তাকৰ মহাৰাজ আমি বৰ বিপদত পৰি আপোনাৰ ওচৰলৈ লৰি আহিছোঁ আমাক সহায় কৰিব পাৰিবনে হে দিত্যবৰ ৰাজ্যৰ চাৰিওফালে বিপদৰ আগজাননী দেখি মই একেবাৰে দিশহৰা হৈ পৰিছোঁ মহাৰাজ মহাপ্ৰলয় আৰম্ভ হৈছে তাৰ ফলস্বৰূপে দেশতে মাৰি মৰকে অকাল দুৰ্ভিক্ষই দেখা দিব ধৰিছে প্ৰজাৰ মনত অলপো শান্তি নোহোৱা হৈ পৰিছে মহাৰাজ সেই দৃশ্য ময়ো অহৰ্ষে দেখিবলৈ পাইছোঁ দিত্যবৰ ৰাজ্যৰ চাৰিওফালে প্ৰজাৰ হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছোঁ কিন্তু মহাৰাজ মহাযজ্ঞ আৰম্ভ কৰিবলৈ লওঁতেই লাগিল নহয় খেলি মেলি
লাগিল খেলি মেলি হে হে দিত্যবৰ মোক সকলো ভাঙি পাতি কওক মই বৰ অতিষ্ঠ হৈ পৰিছোঁ কওক দিত্যবৰ মোক আৰু উত্তেজিত নকৰিব কওক দিত্যবৰ মহাৰাজ যজ্ঞ আৰম্ভ কৰাৰ আগতে জল দেৱতাই হুংকাৰ কৰি তুলিছে তেওঁক এটা দান লাগে সেই দান দিলেহে তেওঁ যজ্ঞ সম্পূৰ্ণ কৰিব দিব জল দেৱতাই যি দান কৰিছে সেই দান শুনি আমাৰ গাৰ নোম একেবাৰে শিয়ৰি উঠিছে হে দিত্যবৰ আপোনালোকে যজ্ঞ কাম আৰম্ভ কৰক মোৰ ৰাজ্যৰ উপকাৰৰ কাৰণে আপোনালোকে যজ্ঞ পাতিব খুজিছে সেয়েহে নিজ প্ৰাণ বিসৰ্জন দি হ'লেও আপোনালোকৰ যজ্ঞ কাম মই কৰিম ক্ষমতা কিন্তু মহাৰাজ তাৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব প্ৰতিজ্ঞাবদ্ধ মহাৰাজ আপুনি সকলো আগে পিছ ভাবিহে প্ৰতিজ্ঞাবদ্ধ হওক নহ'লে পিছত বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব মহাৰাজ দান কৰাৰ সময় পাৰ হৈ গ'লে সেই যজ্ঞ কৰা কোনো নহ'ব সম্ফল সেয়েহে আমাক সোনকালে দান দি বিদায় দিয়ক মন দিব মহাৰাজ মহাঘোৰ সংকটত আজি ৰাজ্যৰ চতুৰ্দিশে সত্যব্ৰত দানী ৰজা বুলি ত্ৰিজগতে জানে তেনেস্থলতে কি মতে ব্ৰাহ্মণসকলক কৰিম বিমুখ মই একো ভাবিব পৰা নাই এহে কৈছোঁ মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আগতে সকলো আগ পিছি চিন্তা কৰক মহাৰাজ মহাৰাজ মন্ত্ৰীৰ মতেই আপোনাৰ মত নিয়ে হে দিত্যবৰ সত্যব্ৰত ইমান দুৰ্বল নহয় যে ব্ৰাহ্মণসকলকে বিমুখ কৰিব সত্যত ব্ৰতী হৈ থকাৰ কাৰণে স্বয়ং ভগৱন্তই জম্বুদ্বীপ মোক উপহাৰ দিছে মই কোনো দান বা প্ৰতিজ্ঞাবদ্ধ হ'বলৈ ভয় নকৰোঁ তেন্তে শুনক মহাৰাজ আমাক এগৰাকী নাৰীৰ প্ৰয়োজন এগৰাকী নাৰী সেয়েহে আপোনাৰ ৰাজমহৰীক জলত নিক্ষেপ কৰিবৰ বাবে দান হিচাপে বিচাৰি আহিছোঁ গতিকে আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ মহাৰাজ মই আগেই কৈছিলোঁ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আগত সকলো আগে পিছ ভাবিলোঁ এই দুজন ব্ৰাহ্মণ নহয় দুৰ্দান্ত ৰাজ্য মায়া কৰি আপোনাকে বিপদত পেলাব খুজিছে মহাৰাজ আপুনি এই ধন নকৰিব প্ৰধান মহাৰাজ সাৱধান বৃদ্ধ মন্ত্ৰী আমি ইমান ভয়াতুৰ ব্ৰাহ্মণ নহয় অস্ত্ৰ চালনা কৰিব আমিও জানো দিত্যবৰ কিয় আপোনালোকে মোক অথাই সাগৰত ডুবাই মাৰিব খুজিছে ৰাজ্যৰ ৰাজৰশ্মিক কোনখতে মই জলতে নিক্ষেপ কৰোঁ দিত্যবৰ ধন সোণ ঐশ্বৰ্য বিভূতি যি লাগে মই তাক দিম তথাপিতো মোৰ ৰাজলক্ষ্মীক মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিনিব দিত্যবৰ কাঢ়ি নিনিব মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ হয় আপুনি দান দিয়ক নহ'লে প্ৰতিজ্ঞা ভংগ কৰি আমাক বিদায় দিয়ক আমাৰ দেৰি হৈছে মহাৰাজ মহাৰাজৰ হৈ মই তোমালোকক শুনালো আদেশ মহাৰাজে তোমালোকৰ প্ৰতিজ্ঞা ভংগ কৰিছে এতিয়া তোমালোক যাব পাৰা হে দিত্যবৰ মোক অলপ ভাবিবলৈ সময় দিয়ক মহাৰাজ মই একেবাৰে দুৰ্বল হৈ পৰিছোঁ মহাৰাজ
ৰাজ্যৰ এই অমংগলৰ সময়তে ৰাজ্যৰ ধৰণী স্বৰূপা প্ৰজাৰ ৰাজমাতাক মই কোন মুখতে পৰিত্যাগ কৰোঁ? ৰাজ্যৰ প্ৰজাসকলে যেতিয়া এই কথা শুনিব, মোক অবিবেচকে দুৰ্বলী ৰজা বুলি বাক্য বানে প্ৰকাশ কৰিব। মোক এটি উপায় দিয়ক, মোক এটি উপায় দিয়ক দিব্যবৰ, মোক এটি উপায় দিয়ক। মহাৰাজ, আপোনাৰ আৰু কোনো বক্তব্য শুনাৰ আমাৰ ধৈৰ্য নাই। আপুনি প্ৰতিজ্ঞাবদ্ধ, গতিকে প্ৰতিজ্ঞা পালন কৰিবনে নে প্ৰতিজ্ঞা ভংগ কৰি ৰৌ নৰকতে পৰি মৰিব? উত্তৰ দিয়ক। মই প্ৰতিজ্ঞাবদ্ধ, মই প্ৰতিজ্ঞাবদ্ধ ৰজা, মই সত্যব্ৰত। মই প্ৰতিজ্ঞা এক তিলো হেৰফেৰ নকৰোঁ। মই প্ৰতিজ্ঞা এক তিলো হেৰফেৰ নকৰোঁ। মন্ত্ৰীবন, ৰাণীক ৰাজসভালৈ লৈ আনা। মহাৰাজ, মই কেনেকৈ ৰাণীক ৰাজসভালৈ আনিম মহাৰাজ? মন্ত্ৰীবন, তুমি সত্যব্ৰতৰ মহামন্ত্ৰী, তুমি ৰাজআজ্ঞা পালন কৰিবই লাগিব। মন্ত্ৰীবৰ মহাৰাজ, দুখ নকৰিব মন্ত্ৰীবৰ। সত্যব্ৰতৰ ভাগ্যস্য কৰি নিয়তিৰ কৰাল কাষত পৰি অকালতে ডুব যাব আজি চিৰদিনলৈ। যাওক মন্ত্ৰীবৰ, ৰাণীক ৰাজসভালৈ মাতি আনক। ভাল মহাৰাজ। ধন্য ৰাজন, আপোনাৰ দান চিৰদিন যুগমীয়া হৈ ৰব এই পৃথিৱীত। ৰাজসভালৈ মাতি পঠিয়ালে। আপুনি মোক দেখি তলমূৰ কৰিছে কিয়? মোৰ কিবা অপৰাধ হ'ল নেকি স্বামী? ৰাণী, অপদাৰ্থ ৰজা মই। মোক যিমান পাৰা অভিশাপ দিয়া ৰাণী, মোক যিমান পাৰা অভিশাপ দিয়া। স্বামী, আপোনাৰ হৈছে কি? আপুনি কিয় ইমান উত্তাল হৈ পৰিছে? মহাৰাজৰ কি হৈছে? ব্যক্ত কৰক। মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু ভাঙি গৈছে। ৰাণী, মহাৰাজে আচলতে কথাটো ক'বলৈ টান পাইছে, গতিকে আমিয়েই কওঁ শুনা। মহাৰাজৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত। যদি তুমি মহাৰাজৰ প্ৰতিজ্ঞা পালন কৰিব পাৰা, তেন্তে মহাৰাজ মহৎ পাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব। ৰাণী, অপদাৰ্থ ৰজা মই। মোক তুমি শক্তি ভস্ম কৰা ৰাণী। মই আজি সত্যতাবদ্ধ ৰাণী।
হৈছে হেদেৱ আপোনালোকে কি এনে প্ৰতিজ্ঞাবদ্ধ কৰালে যাৰ বাবে স্বামী এনেকুৱা অৱস্থা হৈছে ৰাণী মহাৰাজক আমি দান ভিক্ষা মাগি আহিছিলোঁ দান ভিক্ষা হয় আৰু দান হিচাপে এই ৰাজ্যৰ ৰাণীক সাগৰত নিক্ষেপ কৰিব লাগে স্বামী আপুনি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি মই মহাপাপত লিপ্ত হ'বলৈ নিদিওঁ নিয়তিৰ মোৰ প্ৰতি এনে বিধিৰ বিধান মানি ল'বই লাগিব আপোনাৰ প্ৰতিজ্ঞা ভংগ হ'ব নোৱাৰে আপোনাৰ প্ৰতিজ্ঞা ভংগ হ'ব নোৱাৰে মহাৰাজ আমি আৰু এক মুহূৰ্ত পলম কৰিব নোৱাৰো আমাক দান দি সোনকালে বিদায় দিয়ক নহ'লে ব্ৰাহ্মণে ব্ৰহ্মহত্যা কৰিব পদাৰ্নে ব্ৰহ্মহত্যাৰ কোনো নাই প্ৰয়োজন স্বামী যেতিয়া প্ৰতিজ্ঞাবদ্ধ স্বামী মোৰ ওপৰত কোনো চৰ্ত নাই মন্ত্ৰী ডাঙৰীয়া মহাৰাজক আপোনাৰ ওচৰত কৰিলোঁ অৰ্পণ বলক ব্ৰাহ্মণ নহয় ৰাণী মহাৰাজো আমাৰ লগত যাব লাগিব ৰজাই নিজ হাতে ফল ফুল চন্দন দি জল দেৱতাক অৰ্পণ কৰিব লাগিব তেহে জল দেৱতাই আমাক মহাযজ্ঞ আৰম্ভ কৰিব নোৱাৰো হে দিত্যবৰ নিজ হাতেৰে নিজ পত্নীক জলত নিক্ষেপ কৰিব নোৱাৰো ধৈৰ্য ধৰক স্বামী ধৈৰ্য ধৰক দেহি স্থিৰ হৈ সত্যৰ মহিমা দেখাওক মহারাজ সত্যপথৰ ভাগ্য কৰি নিয়তিৰ কৰাল কাষত সোমাই পৰি মই জানিব পাৰিছো ৰাণীৰ লগতে মোৰো মৃত্যু হ'ব মহাৰাজ আজিৰ পৰা এই ৰাজ্য আপোনাৰ হাতত কৰিলোঁ অৰ্পণ নাই মহাৰাজ আপোনাৰ এনে বিপদৰ সময়ত মই আপোনাক এৰিব নোৱাৰো ময়ো যাম আপোনাৰ লগত মহাৰাজ মহাৰাজ পলম হৈছে যাত্ৰা আৰম্ভ কৰিব লাগে বলক ব্ৰাহ্মণ বলক স্বামী বলক মহারাজ
মই স্বৰূপ ধৰি প্ৰভু ভৈলা অৱতাৰ হে মই স্বৰূপ ধৰি প্ৰভু মহাপলয়ৰে জলৰে হেয়াই আমাৰ মৎস্য অৱতাৰ যাওঁ সত্যৱতৰ ধৰ্ম পৰীক্ষা কৰি মহাপলয়ৰে মাজৰে পৰা চাৰিবে কৰোঁগৈ উদ্ধাৰ দেবতা হে দিবাকৰ তেজস্ময় সূৰ্য দেবতা হে মহাদেৱৰ শিৰৰ সুখন চন্দ্ৰ সূৰ্য বায়ু বৰুণ হে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ এই মহাসংকটৰ পৰা মোক যেন তোমালোকে কৰিবা ৰক্ষা মোক যেন তোমালোকে কৰিবা ৰক্ষা
বিশাল মৎস্যকায়া আগতে মই কাহানিও দেখা নাই বুজিছো এওঁ নাৰায়ণে মোক পৰীক্ষা কৰিব খুজিছে হে ভগৱন্ত মই জানিব পাৰিছো তুমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনৰ ভিতৰতে এজন যদি তুমি প্ৰকৃততে কোনোবা ৰাক্ষস কোনোবা দানৱ হোৱা তেন্তে মোক ভক্ষণ কৰা রাজা তোমাকে আমি পরীক্ষা করি আমি মৎস্যরূপী বিষ্ণু অন্তৰৰ খাৰ হেতু বহুবিধ ধৰাৰ দুৰ্জনক বিনাশিবা বনে হরি তোমার শরণ নামে সুখ যশ মান করে সংসারত ভকত সকলে হরি 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 হে জগতৰ গৰাকী নাৰায়ণ কিয় আপুনি মৎস্যৰূপ কৰিছে ধাৰণ হোনা রাজা আজ শেষ রাতে পৃথিবীতে মহাপ্রলয় আরম্ভ মহাসাগরের জল সমগ্র পৃথিবী ডুবাই পেলা এই পৃথিবী তোমার বাদে এই পৃথিবী তোমার বাদে কোনো জিয়াই না হয় দৈত্যকে লক্ষ্মী সজন করি আমার সৃষ্টি নষ্ট করি এই হেতু হি এতিয়া চাৰিবেদ হৰণ কৰি মহাপ্ৰলয়ৰ সময়ত সি সাগৰত তাক একে আকৃতিৰ পানীয়ে নিধন কৰিব পাৰিব হে রাজা সত্যবত আমি তাক একই রূপ ধারণ করে নিধন করে পুনর মৎস্যরূপ ধারণ করে ছাড়িবে উদ্ধার করে প্রভু
দশহের হয় তৈত ও দশহের লক্ষ্মীর দন্তনে হয় তৈত চকু পথিবরে বাবে হয় গ্রীব মাধব রূপে আমার অবতার কিবা তরে তয় সর্বেট হরণ করি সমুদ্র তলতে রাখিস লুকুয়াই এই কোন তই মোর পরাক্রম এতিয়াও বুঝা নাই যুদ্ধ নকরিবি পলম দেশ তেন্তে এই লাগিল অমৰ দেশ অতি ভয়ংকৰ অতি ভয়ংকৰ অতি মৎস্যরূপ ধারণ করে পুনর সর্বে করুঙ্গ উদ্ধার